আজি আমাৰ এটা গুৰুত্বপূৰ্ণ বৈঠক হ'ল, য'ত আমাৰ তিনিগৰাকী জ্যেষ্ঠ অবজাৰ্ভাৰ, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বঘেল ডাঙৰীয়া, কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰ ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী ঝাৰখণ্ডৰ বন্ধু তিৰ্কী ডাঙৰীয়া উপস্থিত আছিল আমাৰ ফালৰ পৰা বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া, মই নিজে উপস্থিত আছিলোঁ। পৰৱৰ্তী এটা গুৰুত্বপূৰ্ণ বৈঠকত আমাৰ AICC সম্পাদকসকল আৰু চেয়াৰমেন ৰকিবুল হুছেইন ডাঙৰীয়াও উপস্থিত আছিল। ইতিমধ্যে সিদ্ধান্ত লোৱা গৈছে যে আমাৰ ছিনিয়ৰ অবজাৰ্ভাৰ্ছবোৰ অহা 20 তাৰিখে তেওঁলোকে অসমলৈ আহিব আৰু 21 তাৰিখৰ পৰা 5 দিনীয়া আমি এটা কাৰ্যসূচী হাতত লৈছোঁ যে আমাৰ কৰ্মী সভা বিভিন্ন ঠাইত আমি ল'বলৈ আগবাঢ়ি গৈছোঁ। আৰু সকলোৱে জানেই যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আমাৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন, আৰু সেইটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছ দল আমাৰ শীৰ্ষ নেতৃত্ব অসমলৈ কিমান তেওঁলোকে গুৰুত্ব দিছে। অসমৰ মানুহক আজি তেওঁলোকৰ যে বেদনা, যে এইখন অহংকাৰী অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অপশাসনৰ পৰা কেনেদৰে মুক্তি পাব লাগে, এই বেদনা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব কাণত পৰিছে। আৰু সেইকাৰণে সম্পূৰ্ণভাৱে সমৰ্থন জনাই আমি একত্ৰিত হৈ আগন্তুক নিৰ্বাচনী প্ৰচাৰত আমি নামি পৰিম আৰু নিশ্চিত এইবাৰ ৰাইজৰ জয় হ'ব। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।